মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। অসম টক্সৰ 11 বছৰ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত আৰু 12 বছৰত ভৰি দিয়াৰ যি সপোন আৰু সংকল্প, এই সংকল্পৰ এই কাৰ্যসূচীত উপস্থিত থকা আমাৰ আজিৰ অনুষ্ঠানৰ সন্মানীয় মুখ্য অতিথি, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু আমাৰ আজিৰ এই কাৰ্যসূচীত উপস্থিত থকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, সুধীবৃন্দ, মই পোনপ্ৰথমে অসম টক্সৰ পৰিয়াললৈ 12 বছৰৰ যি তেখেতসকলৰ আৰম্ভণি, এই আৰম্ভণিৰ মই সময়ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমৰ সংবাদ ক্ষেত্ৰখনত অসম টক্সে যোৱা 11টা বছৰে যি ধৰণে ৰাজ্যখনৰ সকলো দিশ সামৰি এক ইতিবাচক দৃষ্টিভংগীৰে অসমৰ প্ৰায় 3.5 কোটি জনগণক বিশ্বৰ খবৰ, দেশৰ খবৰ, ৰাজ্যৰ খবৰ বা প্ৰান্তৰ খবৰ আমাক দিয়াৰ প্ৰয়াস কৰিছে, তাৰ বাবে মই অসম টক্সক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক সময়বিলাকত অসম টক্স অসমৰ যি সংবাদ ক্ষেত্ৰ আছে তাত শক্তিশালী স্থান লাভ কৰক, তাৰ বাবে মই শুভকামনা জনাইছোঁ। আৰু বিশেষ ক'ব লগা নাই, সংবাদ ক্ষেত্ৰখনৰ যি দায়িত্ব বা কৰ্তব্য নিশ্চিতভাৱে অসম টক্সে 11 বছৰ কি কৰিলে নিশ্চয় ভাবিব, এবাৰ আত্ম অৱলোকন কৰিব আৰু অহা বছৰ আজিৰ পৰা অৰ্থাৎ কি ভূমিকা ল'ব। আৰু নামটো অসম টক্স, অসম বুলি ক'লে তাৰ যিটো আৱেগ অনুভূতি আছে, সেই আৱেগ অনুভূতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইন নেশ্যনেল পাৰ্চপেক্টিভ, ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে নিশ্চয় চাব বুলি মোৰ বিশ্বাস আছে। আৰু বিশেষ মুখ্য সম্পাদক হিচাপে দায়িত্ব লৈ আছে আৰু বাকী বিভিন্নজন সাংবাদিক কৰ্মী আমাৰ চিনাকি। গতিকে সংবাদ ক্ষেত্ৰখনত অসম টক্স এক শক্তি আৰু সামৰ্থ্য হিচাপে সংবাদ ক্ষেত্ৰখনত নিজৰ পৰিচয় দাঙি ধৰক, এই আশাৰে মই আকৌ এবাৰ অসম টক্সলৈ অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ।